আপোনাৰ ঘৰত যদি শিক্ষাৰ্থী আছে আৰু এটা ভাল স্কলাৰশ্বিপ লাভ কৰিব বিচাৰে তেতিয়াহ'লে এই ভিডিঅ'টো চাওক। আজি আলোচনা কৰিম HDFC বেংকৰ স্কলাৰশ্বিপৰ বিষয়ে। ইতিমধ্যে ছাত্ৰ ছাত্ৰীৰ বাবে HDFC বেংকৰ ফালৰ পৰা এটা স্কলাৰশ্বিপ মুকলি কৰিছে আৰু এই স্কলাৰশ্বিপটো পোৱাৰ পিছত ছাত্ৰ ছাত্ৰীয়ে এই টকা পিছলৈ বেংকত ঘূৰাই দিব নালাগে। যদি ক্লাছ 1 পৰা 6 লৈকে পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে ইয়াতে এপ্লাই কৰে আৰু তেওঁলোকে যদি ইয়াতে সিলেক্ট হ'ব পাৰে তেতিয়াহ'লে আপ টু 15,000 প্ৰতি বছৰ লাভ কৰিব। হয়, 15,000 টকা লাভ কৰিব পাৰে ক্লাছ 1 পৰা আৰম্ভ কৰি 6 লৈকে পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে। সেইদৰে যদি 7 পৰা 12 লৈকে পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰে নাইবা ITI ডিপ্লোমা পলিটেকনিক কৰি থকা ছাত্ৰ ছাত্ৰীয়ে যদি ইয়াতে এপ্লাই কৰে আৰু তেওঁলোকে যদি সিলেক্ট হ'ব পাৰে তেতিয়াহ'লে প্ৰতি বছৰ 18,000 টকা লাভ কৰিব আৰু এই টকা কিন্তু পিছলৈ বেংকত ঘূৰাই দিব নালাগে। গতিকে চাওক ছাত্ৰ ছাত্ৰীৰ বাবে কিমান এটা ডাঙৰ স্কলাৰশ্বিপ মুকলি হৈছে। সেইদৰে যদি আণ্ডাৰ গ্ৰেজুৱেশ্যন যেনেকৈ BCom BSc BA BTech MBBS LLB নাইবা নাৰ্ছিং কোৰ্চ কৰি থকা ছাত্ৰ ছাত্ৰীয়ে যদি ইয়াতে এপ্লাই কৰে আৰু তেওঁলোকে যদি সিলেক্ট হ'ব পাৰে তেতিয়াহ'লে তেওঁলোকে 30,000 পৰা আৰম্ভ কৰি 50,000 লৈকে প্ৰতি বছৰ লাভ কৰিব। হয়, 30,000 পৰা আৰম্ভ কৰি 50,000 টকালৈকে লাভ কৰিব পাৰে। যদি জেনেৰেল আণ্ডাৰ গ্ৰেজুৱেশ্যন কোৰ্চ কৰি আছে যেনেকৈ BCom BSc BA তেতিয়াহ'লে তেওঁলোকে লাভ কৰিব পাৰে 30,000 প্ৰতি বছৰ। আৰু যদি প্ৰফেশনাল কোৰ্চ যেনেকৈ নাৰ্ছিং MBBS B.Pharm এনেকুৱা ধৰণৰ প্ৰফেশনাল কোৰ্চ কৰি থকা ছাত্ৰ ছাত্ৰীয়ে ইয়াতে যদি এপ্লাই কৰে আৰু তেওঁলোকে যদি সিলেক্ট হ'ব পাৰে তেতিয়াহ'লে প্ৰতি বছৰ 50,000 অৰ্থাৎ 50,000 টকালৈকে লাভ কৰিব পাৰে। সেইদৰে পোষ্ট গ্ৰেজুৱেশ্যন কৰি থকা ছাত্ৰ ছাত্ৰীয়ে ইয়াতে এপ্লাই কৰিব পাৰে। যদি জেনেৰেল PG কোৰ্চ কৰি আছে অৰ্থাৎ জেনেৰেল পোষ্ট গ্ৰেজুৱেশ্যন কৰি আছে যেনেকৈ MA MBA এনেকুৱা ধৰণৰ কোৰ্চ কৰি থকা ছাত্ৰ ছাত্ৰীয়ে ইয়াতে যদি এপ্লাই কৰে আৰু তেওঁলোকে যদি সিলেক্ট হ'ব পাৰে তেতিয়াহ'লে প্ৰতি বছৰ তেওঁলোকে লাভ কৰিব 35,000 আৰু যদি প্ৰফেশনাল পোষ্ট গ্ৰেজুৱেশ্যন কোৰ্চ কৰি থকা ছাত্ৰ ছাত্ৰীয়ে ইয়াতে এপ্লাই কৰে তেওঁলোকে লাভ কৰিব পাৰে 75,000 লৈকে। গতিকে চাওক কিমান এটা ডাঙৰ স্কলাৰশ্বিপ শিক্ষাৰ্থীৰ বাবে মুকলি হৈছে। গতিকে সময় থাকোঁতেই প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে এইটো স্কলাৰশ্বিপত এপ্লাই কৰা প্ৰয়োজন। এতিয়া আলোচনা কৰিম যে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিবলৈ হ'লে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব পাৰে। ইয়াতে কেইটামান প্ৰশ্ন উল্লেখ কৰিব বিচাৰিছোঁ। ইয়াতে ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন কৰিব পাৰে যে এইটো স্কলাৰশ্বিপৰ সিলেকশ্যন প্ৰচেছটো কি? প্ৰাইভেটত পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰিবনে? CBSE নাইবা বেলেগ বৰ্ডৰ শিক্ষাৰ্থীয়ে ইয়াতে এপ্লাই কৰিব পাৰিবনে? যদি শিক্ষাৰ্থীয়ে এপ্লাই কৰিব নোৱাৰে তেতিয়াহ'লে আমি তেওঁলোকৰ এইটো স্কলাৰশ্বিপত এপ্লাই কৰি দিম নেকি? এই বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰা হ'ব। ইয়াতে এই ভিডিঅ' যিখিনি আলোচনা কৰা হ'ব ইয়াৰ বাহিৰত যদি আপোনালোকৰ কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে এই ভিডিঅ'ত কমেণ্ট কৰি জনাই দিব, উত্তৰ দিবলৈ চেষ্টা কৰা হ'ব। ইয়াতে আলোচনা কৰিম যে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। প্ৰথমটো হৈছে এপ্লিকেণ্টৰ পাছপৰ্ট সাইজ ফটো লাগিব। 2 নম্বৰ প্ৰিভিয়াছ ইয়াৰ মাৰ্কশ্বিট লাগিব। এক্সাম্পল হিচাপে কোনোবাই যদি বৰ্তমান ক্লাছ 7ত পঢ়ি আছে তেতিয়াহ'লে 6 পৰা 7 লৈকে উঠাৰ সময়ত যিটো বছৰেকীয়া পৰীক্ষা দিছিলে সেই বছৰেকীয়া পৰীক্ষাৰ মাৰ্কশ্বিট ইয়াতে লাগিব। সেইদৰে বেলেগ বেলেগ ক্লাছৰ প্ৰিভিয়াছ ইয়াৰৰ মাৰ্কশ্বিটটো লাগিব। 3 নম্বৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড। 4 নম্বৰ প্ৰয়োজন হ'ব এডমিশ্যন প্ৰুফ। এডমিশ্যন প্ৰুফ হিচাপে শিক্ষাৰ্থীয়ে স্কুলৰ ID কাৰ্ডটো দিব পাৰে নাইবা এডমিশ্যন লেটাৰটো দিব পাৰে নাইবা এডমিশ্যন কনফাৰ্মেশ্যন লেটাৰটো দিব পাৰে নাইবা কলেজ স্কুলৰ ফিজ ষ্ট্ৰাকচাৰটো ইয়াতে দিব পাৰে। সেইদৰে 5 নম্বৰটো হৈছে বেংক একাউণ্টটো লাগিব আৰু 6 নম্বৰটো হৈছে ইনকাম চাৰ্টিফিকেট। ইনকাম চাৰ্টিফিকেট নোহোৱাকৈ কিন্তু এইটো স্কলাৰশ্বিপত ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব নোৱাৰে। এলিজিবিলিটি ক্ৰাইটেৰিয়া একেবাৰে সিম্পল, ইণ্ডিয়ান চিটিজেন হ'ব লাগিব অৰ্থাৎ ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যৰ শিক্ষাৰ্থী ইয়াতে এপ্লাই কৰিব পাৰে। তেওঁলোকৰ প্ৰিভিয়াছ ইয়াৰ মাৰ্কশ্বিটত মিনিমাম 75% থাকিব লাগিব আৰু ফেমিলি ইনকাম 2.5 লাখ নাইবা তাৰ তলত হ'ব লাগিব। এইখিনি হ'লেই কিন্তু শিক্ষাৰ্থীয়ে এপ্লাই কৰিব পাৰে। ইয়াতে প্ৰশ্ন কেইটা হৈছে যে CBSE শিক্ষাৰ্থীয়ে এপ্লাই কৰিব পাৰিবনে নাই? হয়, CBSE পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়েও ইয়াতে এপ্লাই কৰিব পাৰিব। আন এটা প্ৰশ্ন হৈছে যে প্ৰাইভেটত পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰিবনে নাই? ইয়াৰ পূৰ্বে এইটো স্কলাৰশ্বিপৰ বিষয়ে এটা ভিডিঅ' আপলোড কৰিছিলোঁ। সেই ভিডিঅ'ত বহুতো
মানুহে কমেণ্ট কৰিছে যে প্ৰাইভেটত পঢ়ি থকা ছাত্ৰ ছাত্ৰী এপ্লাই কৰিব পাৰিবনে নাই কমেণ্ট কৰাৰ ৰিজনটো হৈছে যে অসমত ক্লাছ 1 পৰা 12 লৈকে বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে প্ৰাইভেট স্কুল নাইবা কলেজত পঢ়ে সেইকাৰণে এই প্ৰশ্নটো কৰিছে যিকে নহওক যদি প্ৰাইভেটত পঢ়ি আছে তথাপিও এপ্লাই কৰিব পাৰিব ইয়াতে প্ৰাইভেট গভৰ্ণমেণ্ট সকলো শিক্ষাৰ্থী এপ্লাই কৰিব পাৰে লগতে জেনাৰেল এছটি এছচি ওবিচি এমওবিচি হিন্দু মুছলিম শিখ জৈন যিকোনো কাষ্ট যিকোনো ধৰ্ম ল'ৰা ছোৱালী সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰে ক্লাছ 1 পৰা আৰম্ভ কৰি গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন সকলো ছাত্ৰ ছাত্ৰী ইয়াতে এপ্লাই কৰিব পাৰিব তেওঁলোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া মাত্ৰ দুটা মেইন হৈছে দুটা তাৰ প্ৰথমটো হৈছে মিনিমাম 55% লাগিব দুই নম্বৰটো হৈছে ফ্যামিলি ইনকাম 2.5 লাখ নাইবা তাৰ তলত হ'ব লাগিব আনটো প্ৰশ্ন হৈছে যে এবাৰ যদি এইটো স্কলাৰশ্বিপত সিলেক্ট হয় তেতিয়া হলে প্ৰতি বছৰ এইটো স্কলাৰশ্বিপত টকা পাই থাকিব নেকি এইটো স্কলাৰশ্বিপৰ যেটো গাইডলাইন আছে সেই গাইডলাইনত স্পষ্টকৈ উল্লেখ আছে যে শিক্ষাৰ্থীয়ে যদি এবাৰ এইটো স্কলাৰশ্বিপ পায় তেতিয়া হলে প্ৰতি বছৰ যেতিয়ালৈকে কোৰ্সটো কমপ্লিট নহয় তেতিয়ালৈকে এই টকা লাভ কৰি থাকিব গতিকে কোনোবাই যদি 2026 চনত পায় তেতিয়া হলে 2027 চনত পাব এইটো স্কলাৰশ্বিপৰ গাইডলাইনত উল্লেখ আছে এটা প্ৰশ্ন হৈছে যে সিলেকশন প্ৰসেসটো কেনেকুৱা চাও ইয়াতে ভাৰতবৰ্ষৰ যিকেইখন ৰাজ্য আছে গোটেই কেইখন ৰাজ্যৰ শিক্ষাৰ্থী এপ্লাই কৰিব আৰু ক্লাছ 1 ৰ পৰা আৰম্ভ কৰি একেবাৰে গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন সকলে এপ্লাই কৰিব কিন্তু সকলো ছাত্ৰ ছাত্ৰী এইটো স্কলাৰশ্বিপ দিয়া সম্ভৱ নহয় নিশ্চয় তেওঁলোকৰ এটা নিজস্ব সিলেকশন প্ৰসেস আছে আৰু সেই সিলেকশন প্ৰসেসত যিসকল শিক্ষাৰ্থীয়ে সাকসেসফুল হ'ব পাৰিব তেওঁলোকেহে এইটো স্কলাৰশ্বিপ পাব সিলেকশন প্ৰসেসটো হৈছে এই স্কলাৰশ্বিপটো কমপ্লিটলি মেৰিট বেসড অৰ্থাৎ যিসকল শিক্ষাৰ্থীৰ পাৰ্সেন্টেজ ভাল ফ্যামিলি কন্ডিশন হিমান উন্নত নহয় তেওঁলোকৰ প্ৰথমতে এটা শৰ্ট লিষ্ট বনাব এই শৰ্ট লিষ্টত যিসকল শিক্ষাৰ্থীৰ নাম আহিব তেওঁলোকক এইটো স্কলাৰশ্বিপৰ ফালৰ পৰা কল কৰি ইন্টাৰভিউ ল'ব তাৰ পিছত ডকুমেন্টস ভেৰিফিকেশন কৰিব আৰু কিবা কিবি তেওঁলোকৰ নিজস্ব প্ৰসেস আছে হেইখিনি কৰাৰ পিছত যিসকল শিক্ষাৰ্থী ইয়াতে সিলেক্ট হ'ব পাৰিব তেওঁলোকৰ এটা ফাইনেল মেৰিট লিষ্ট পাবলিশ কৰিব এই ফাইনেল মেৰিট লিষ্টত যিসকল শিক্ষাৰ্থীৰ নাম আহিব তেওঁলোকৰ বাবে কংগ্ৰেচুলেশ্যন আৰু তেওঁলোকেহে এই টকাখিনি পাব দেখিবলৈ পাইছো যে বহুত শিক্ষাৰ্থীয়ে যোৱা বছৰ এপ্লাই কৰিছিল বহুতে পাইছে কিন্তু বহুতে পোৱা নাই যিসকলে পোৱা নাই তেওঁলোকে মোৰ ভিডিঅ'ত কমেন্ট কৰিছে যে যোৱা বছৰ এপ্লাই কৰিছিল পোৱা নাই ইয়াৰ কেইবাটাও ৰিজন হ'ব পাৰে প্ৰথমটো ৰিজন হ'ব পাৰে পাৰ্সেন্টেজ কম আছে দুই নম্বৰটো ৰিজন হ'ব পাৰে যেটো ইন্টাৰভিউ লৈছে সেই ইন্টাৰভিউত ফেল কৰিছে তিন নম্বৰ ৰিজনটো হ'ব পাৰে ইন্টাৰভিউৰ কাৰণে তেওঁলোকে কল কৰিছিল নাইবা ইমেইলত মেইল কৰিছিল আপোনালোকে ৰেসপন্স দিয়া নাই এনেবৰ কাৰণত এইটো স্কলাৰশ্বিপত সিলেক্ট হোৱা নাই যেকে নহওক এই বছৰ আকৌ এপ্লাই কৰিব এতিয়া এইটো স্কলাৰশ্বিপত যেহেতু এপ্লাই কৰিব এইটো স্কলাৰশ্বিপৰ লাষ্ট ডেট কি লাষ্ট ডেট হৈছে 31 আগষ্ট 2026 বেছি সময় নাই এই কম সময়ৰ ভিতৰতে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব লাগিব এইটো স্কলাৰশ্বিপৰ বিষয়ে মই অলৰেডি এটা ভিডিঅ' বনাইছিলো সেই ভিডিঅ'টো চাই বহুতে এপ্লাই কৰিছে আৰু বহুতে এপ্লাই কৰা নাই যিসকলে এপ্লাই কৰা নাই তেওঁলোকে নিশ্চয় মোৰ ইউটিউব চেনেল নাইবা ফেসবুক পেজটো ফলো কৰা নাই সাবস্ক্ৰাইব কৰা নাই যদি ফেসবুক নাইবা ইউটিউব চেনেল সাবস্ক্ৰাইব আৰু ফলো কৰে তেতিয়া হলে ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশন চাব আৰু সেই ভিডিঅ' চাই তৎক্ষণাত এনেকুৱা ধৰণৰ স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে আৰু সময় থাকোতে এপ্লাই কৰিব পাৰে গতিকে এতিয়াই সাবস্ক্ৰাইব নাইবা ফলো কৰি থৈ দিয়ক যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনাৰ মোবাইলত নটিফিকেশন যায় যেহেতু সময় নাই আপোনালোকে নিজে অতি সোনকালে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে বাডি ফৰ ষ্টাডি এটা ওয়েবসাইট আছে ইয়াতে স্ক্ৰিনত দেখুৱাইছো এইটো ওয়েবসাইটত গৈ নিজে এপ্লাই কৰিব পাৰে আৰু যদি কয় যে আমি এপ্লাই কৰিব নোৱাৰিম আপুনি এপ্লাই কৰি দিয়ক তেতিয়া হলে আমাৰ অনলাইন কাম কৰি দিয়া এজন মানুহ আছে তেখেতৰ এটা ফিস লাগিব 300 টকা দিলে তেওঁ মানে এইটো স্কলাৰশ্বিপত এপ্লাই কৰি দিব জাস্ট কিছুমান বেসিক ইনফৰমেশন ডকুমেন্টস এইখিনি দিলেই আমি একেবাৰে শুদ্ধকৈ এইটো স্কলাৰশ্বিপত এপ্লাই কৰি দিব পাৰিম ইয়াৰ কাৰণে এটা নম্বৰ আপোনালোকে লিখি ল'ব পাৰে 8309076712 এইটো নম্বৰত
হোৱাটছআপ কৰিব যদি কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে প্ৰশ্ন কৰিব পাৰে আৰু যদি এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে এই হোৱাটছআপ নম্বৰত যোগাযোগ কৰি এপ্লাই কৰিব পাৰে